Welcome to Roy English Learning Academy. আজি মই ইংলিশ গ্ৰামাৰৰ এটা ব্লেক টপিকৰ ওপৰত আন এটা ভিডিও লৈ আহিছো। এই ভিডিওটো বিশেষকৈ যিসকল কেণ্ডিডেটে 28 ফেব্ৰুৱাৰীত হ'বলগীয়া স্পেশাল টেটত বহিব বিচাৰিছে তেওঁলোকৰ বাবে খুবেই গুৰুত্বপূৰ্ণ হ'ব। ইয়াৰ উপৰিও যদি কোনোবাই কম্পিটিটিভ এক্সাম নাইবা বিভিন্ন ধৰণৰ এক্সামতো বহিব বিচাৰিছে তেওঁলোকৰ বাবেও এই ভিডিওটো খুবেই গুৰুত্বপূৰ্ণ হ'ব। বলা আমি পলম নকৰি আৰম্ভ কৰোঁ আজিৰ ভিডিওটো। আজিৰ ভিডিওটোত মই আলোচনা কৰিবলৈ ল'ম কিছুমান কমন মোষ্ট এপ্ৰোপ্ৰিয়েট প্ৰিপজিশন। কমন মোষ্ট এপ্ৰোপ্ৰিয়েট প্ৰিপজিশন। তো প্ৰিপজিশন সাধাৰণতে দুটা ভাগত ভগাব পাৰি বা প্ৰিপজিশন সাধাৰণতে দুই ধৰণৰ হয়। এটা হয় জেনাৰেল প্ৰিপজিশন। জেনাৰেল প্ৰিপজিশনত কি কৰিব লাগে? জেনাৰেল প্ৰিপজিশনত আমি কি কৰিব লাগে? সেন্টেন্সটোৰ মিনিং বুজি সেন্টেন্সটো কি কৰিব লাগে? সেন্টেন্সটোত মানে সঠিক প্ৰিপজিশন ব্যৱহাৰ কৰিব লাগে। কিন্তু এপ্ৰোপ্ৰিয়েট প্ৰিপজিশনটো অলপ ব্লেক। ইয়াত কি কৰিব লাগে? এপ্ৰোপ্ৰিয়েট ৱাৰ্ড মানে ৱাৰ্ডটো চাব লাগে। কিছুমান ৱাৰ্ড আছে সেই ৱাৰ্ডবোৰৰ লগত কিছুমান ৱাৰ্ড আছে সেইবিলাকৰ লগত এটাই প্ৰিপজিশন ব্যৱহাৰ হয় আৰু কিছুমান ৱাৰ্ড আছে সেইবিলাকৰ লগত এটাতকৈ বেছি প্ৰিপজিশন ব্যৱহাৰ হয়। তো আমি এপ্ৰোপ্ৰিয়েট প্ৰিপজিশন কৰোঁতে যিবিলাক ৱাৰ্ড আছে সেইবিলাকৰ লগত কেৱল এটাই প্ৰিপজিশন ব্যৱহাৰ হয়, সেইবিলাক কেৱল মুখস্থ ৰাখিলে হৈ গ'ল। আৰু কিছুমান ৱাৰ্ড আছে যিবিলাকৰ লগত এটাতকৈ বেছি প্ৰিপজিশন ব্যৱহাৰ হয়, সেইবিলাকৰ ক্ষেত্ৰত সেন্টেন্সটোৰ মিনিং বুজি কেনে কি কৰিব লাগিব, সেইবিলাক প্ৰিপজিশন ব্যৱহাৰ কৰিব লাগিব। তো বলা আমি পলম নকৰি আৰম্ভ কৰোঁ আজিৰ ভিডিওটো। আজিৰ ভিডিওটোত মই সিলেক্টেড কিছুমান এনেতো প্ৰিপজিশন বহুত আছে, তাৰ ভিতৰত সিলেক্টেড কিছুমান মানে মোষ্ট ইম্পৰ্টেণ্ট পৰীক্ষাত সঘনাই অহা কিছুমান প্ৰিপজিশন আলোচনা কৰিবলৈ ল'ম। পাৰিলে এইবিলাক বহীত লিখি লৈ মুখস্থ কৰি ল'ব। আৰু যদি কোনোবাই বিতংকে প্ৰিপজিশনৰ নিয়ম বিচাৰে তেন্তে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব। সেই লিংকতে ক্লিক কৰি আপোনালোকে প্ৰতিটো প্ৰিপজিশনৰ ব্যৱহাৰ ভালকৈ চাব পাৰিব। তো বলা আমি পলম নকৰি আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো। তো ফাৰ্ষ্ট দিয়া আছে একাষ্ট অফ। একাষ্ট শব্দটো যদি থাকে প্ৰিপজিশন যেতিয়া কৰিব, একাষ্ট শব্দটো থাকিলে একাষ্ট শব্দটোৰ পিছত সকলো সময় কি প্ৰিপজিশন ব্যৱহাৰ কৰিব? অফ প্ৰিপজিশন ব্যৱহাৰ কৰিব। একাষ্টৰ লগত অফ প্ৰিপজিশন বহে। তাৰপিছত নাম্বাৰ 2 এফ্ৰেইড। এফ্ৰেইড শব্দটোৰ লগত অফ প্ৰিপজিশন বহে। নাম্বাৰ 3 এংগ্ৰি। এংগ্ৰি শব্দটোৰ লগত উইথ প্ৰিপজিশন বহে। আকৌ এংগ্ৰি শব্দটোৰ লগত এট প্ৰিপজিশন বহে। চাওক এই শব্দটো এংগ্ৰি শব্দটোৰ লগত দুটা প্ৰিপজিশন বহে। তো কোনটো কেতিয়া ব্যৱহাৰ কৰিব? এইটো কি? এংগ্ৰি উইথ। এংগ্ৰি মানে তো সকলোৱে জানে এংগ্ৰি মানে কি? খং উঠা বা ৰাগান্বিত হোৱা। ব্যক্তিৰ ওপৰত যেতিয়া ৰাগান্বিত হোৱা বুজাব তেতিয়া এংগ্ৰিৰ লগত উইথ প্ৰিপজিশন ব্যৱহাৰ কৰিব লাগিব। আৰু অইন কিবাত যদি কি ৰাগান্বিত হোৱা বুজে তেন্তে কি এংগ্ৰিৰ লগত এট প্ৰিপজিশন ব্যৱহাৰ কৰিব লাগিব। তাৰপিছত নাম্বাৰ 5ত এপইণ্ট আছে। এপইণ্ট শব্দটো থাকিলে তাৰ লগত টু প্ৰিপজিশন ব্যৱহাৰ কৰিব। তাৰপিছত এপ্ৰুভ শব্দটো থাকিলে তাৰ লগত অফ প্ৰিপজিশন ব্যৱহাৰ কৰিব। নাম্বাৰ 7 এটেণ্ড শব্দটোৰ লগত আকৌ দুটা প্ৰিপজিশন ব্যৱহাৰ হয়। এটা হয় এটেণ্ড টু আৰু আনটো হয় এটেণ্ড অন। তো কেতিয়া কোনটো ব্যৱহাৰ কৰিব তেতিয়া কি কৰিব লাগিব? যেনেকুৱা এটেণ্ড শব্দটো পাইছে তেতিয়া কি সেন্টেন্সটো বুজি ল'ব লাগিব। আৰু সেন্টেন্সটো বুজি লৈ কোনটো বহালে কি হ'ব এপ্ৰোপ্ৰিয়েট হ'ব সেইটো কি জানি ল'ব লাগিব। এটেণ্ড টু মানে হ'ল এটেণ্ড টু মানে মনোযোগেৰে শুনা আৰু এটেণ্ড অন মানে সেৱা কৰা। তো যেতিয়া সেন্টেন্সত কি এটেণ্ড শব্দটো পাব তেতিয়া কি কৰিব লাগিব? আপোনালোকে মিনিংটো বুজিব লাগিব যে সেন্টেন্সটো মিনিং কি বুজাইছে, যে মনোযোগেৰে শুনা বুজিছে নে সেৱা কৰা বুজিছে। যদি মনোযোগেৰে শুনা বুজায় তেন্তে এটেণ্ড শব্দটোৰ লগত কি ব্যৱহাৰ কৰিব? টু প্ৰিপজিশন ব্যৱহাৰ কৰিব। আৰু যদি সেৱা কৰা বুজিছে তেন্তে অন প্ৰিপজিশন ব্যৱহাৰ কৰিব। নেক্সট আহিছো এভাৰ। এভাৰ শব্দটোৰ লগত এটাই প্ৰিপজিশন ব্যৱহাৰ হয় অফ। তাৰপিছত নাম্বাৰ 10 আহিছো বিৱাৰ। বিৱাৰ শব্দটোৰ লগত এটাই প্ৰিপজিশন হয় অফ। তাৰপিছত ব্লাইণ্ড। ব্লাইণ্ড
ব্লাইণ্ড শব্দটোৰ লগত আকৌ দুটা প্ৰিপজিশ্যন ব্যৱহাৰ হয় এটা হ'ল ব্লাইণ্ড অফ আৰু আনটো হ'ল ব্লাইণ্ড টু তো মিনিং বুজিব লাগিব সেন্টেন্সটো ব্লাইণ্ড অফ মানে হ'ল অন্ধ যেতিয়া অন্ধ বুজাব তেতিয়া ব্লাইণ্ড শব্দটোৰ লগত অফ ব্যৱহাৰ হ'ব আৰু ব্লাইণ্ড টু কেতিয়া ব্যৱহাৰ হ'ব যেতিয়া দেখিও নেদেখাৰ ভাও জোৰা বুজাব তেতিয়া কি ব্লাইণ্ড শব্দটোৰ লগত টু প্ৰিপজিশ্যন বহিব তাৰপিছত boast শব্দটোৰ লগত এটাই প্ৰিপজিশ্যন ব্যৱহাৰ হয় অফ নেক্সট bound শব্দটোৰ লগত এটাই প্ৰিপজিশ্যন ব্যৱহাৰ হয় for next 15 number 15 ত capable শব্দটোৰ লগত এটাই প্ৰিপজিশ্যন বহে অফ তাৰপিছত care শব্দটোৰ লগত দুটা প্ৰিপজিশ্যন বহে এটা হ'ল care of আনটো হ'ল care of মানে হ'ল যত্ন লোৱা আৰু care for মানে হ'ল গ্ৰাহ্য কৰা যেতিয়া কি care যত্ন লোৱা বুজাব তেতিয়া কি care শব্দটোৰ লগত অফ বহিব আৰু যেতিয়া গ্ৰাহ্য কৰা বুজাব তেতিয়া কি care শব্দটোৰ লগত for প্ৰিপজিশ্যন বহিব তাৰপিছত common শব্দটোৰ লগত এটাই প্ৰিপজিশ্যন বহে common to next আহিছো comply শব্দটোৰ লগত এটাই প্ৰিপজিশ্যন বহে comply with next আহিছো congratulate ৰ লগত এটাই প্ৰিপজিশ্যন বহে on তাৰপিছত 21 ত কি আছে consist in আৰু consist in মানে হল নিহিত আৰু consist of মানে হল গঠিত যেতিয়া কি নিহিত অর্থ প্রকাশ কৰিব তেতিয়া কি consist শব্দৰ লগত in ব্যৱহাৰ কৰিব আৰু যেতিয়া গঠিত শব্দ বুজাব তেতিয়া কি consist of preposition ব্যৱহাৰ কৰিব next আহিল control শব্দৰ লগত এটাই প্ৰিপজিশ্যন বহে over তাৰপিছত convict শব্দৰ লগত এটাই প্ৰিপজিশ্যন বহে of তাৰপিছত cure শব্দৰ লগত এটাই প্ৰিপজিশ্যন বহে কি হয় cure of তাৰপিছত compete শব্দৰ লগত এটাই প্ৰিপজিশ্যন বহে compete for next আহিছো deal শব্দৰ লগত আকৌ কি দুটা প্ৰিপজিশ্যন বহে 27 আৰু 21 ত কি আছে deal in আৰু deal with যেতিয়া deal in কেতিয়া ব্যৱহাৰ হ'ব যেতিয়া কি ব্যৱসায় কৰা বুজিছে তেতিয়া deal in ব্যৱহাৰ কৰিব আৰু ব্যৱহাৰ বা আলোচনা কৰা বুজিছে তেতিয়া কি deal with ব্যৱহাৰ কৰিব next আহিছো desire লগত এটাই প্ৰিপজিশ্যন বহে desire for তাৰপিছত আহিল die শব্দটোৰ লগত পাঁচটা প্ৰিপজিশ্যন বহে ভালকে বুজি ল'ব লাগিব die শব্দটো থাকিলে মিনিং সেন্টেন্সটোৰ মিনিংটো ভালকে বুজিব লাগিব die মানে মৰা কি ধৰণৰ হ'ব পাৰে die of কেতিয়া ব্যৱহাৰ কৰিব যেতিয়া কোনো ব্যক্তি বেমাৰত বা স্বাভাৱিকভাৱে মৰা বুজিছে তেতিয়া die ৰ লগত of প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব নেক্সট die ৰ লগত in কেতিয়া ব্যৱহাৰ কৰিব যেতিয়া কোনো মানুহ এক্সিডেন্ট হৈ মৰা বুজাব তেতিয়া কি die in ব্যৱহাৰ কৰিব তাৰপিছত die by কেতিয়া হ'ব যদি কোনো মানুহ সুইসাইড কৰি মৰা বুজে তেতিয়া die শব্দৰ লগত by প্ৰিপজিশ্যন বহিব তাৰপিছত die for কোনো ভাল কামৰ বাবে কোনোবাই যদি মৃত্যুবৰণ কৰে তেন্তে die ৰ লগত for প্ৰিপজিশ্যন ব্যৱহাৰ হ'ব নেক্সট die from কোনো বিশেষ কাৰণত মৰা বুজালে die ৰ লগত কি from প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হয় next আহিছো displaced with আৰু displaced at শব্দটোৰ লগত দুটা প্ৰিপজিশ্যন বহে এটা হ'ল displaced মানে কি অসন্তুষ্ট ব্যক্তিৰ ওপৰত যেতিয়া অসন্তুষ্ট হ'ব তেতিয়া displaced with হ'ব আৰু অইন কিবাতে যদি অসন্তুষ্ট হোৱা বুজায় তেন্তে displaced ৰ লগত কি বহিব at বহিব নেক্সট আহিছো এগাৰ শব্দটোৰ লগত এটাই প্ৰিপজিশ্যন বহে for নেক্সট আহিছো eligible শব্দটোৰ লগত এটাই প্ৰিপজিশ্যন বহে for next আহিছো excel ৰ লগত এটাই প্ৰিপজিশ্যন বহে in next আহিছো exception ৰ লগত বহে to next font শব্দটোৰ লগত এটাই বহে off next guilty শব্দটোৰ লগত এটাই প্ৰিপজিশ্যন বহে off next hanker শব্দটোৰ লগত এটাই প্ৰিপজিশ্যন বহে after next ignorant শব্দটোৰ লগত এটাই প্ৰিপজিশ্যন বহে off next indebted শব্দটোৰ লগত এটাই প্ৰিপজিশ্যন বহে to next indulge ৰ লগত এটাই প্ৰিপজিশ্যন বহে in next আহিছো injurious শব্দটোৰ লগত এটাই প্ৰিপজিশ্যন বহে injurious to next আহিছো insist ৰ লগত এটাই প্ৰিপজিশ্যন বহে on next আহিছো interested ৰ লগত এটাই প্ৰিপজিশ্যন বহে in next আহিছো liable ৰ লগত এটাই প্ৰিপজিশ্যন বহে to next আহিছো lean ৰ লগত এটাই প্ৰিপজিশ্যন বহে against next আহিছো listen শব্দটোৰ লগত এটাই প্ৰিপজিশ্যন বহে to
নেক্সট আইছো লং লং শব্দটোৰ লগত এটাই প্ৰিপজিশন বহে ফৰ নেক্সট আইছো অবজেকশনৰ লগত এটাই প্ৰিপজিশন বহে টু নেক্সট আইছো অকাৰ শব্দটোৰ লগত এটাই প্ৰিপজিশন বহে টু নেক্সট আইছো অপোজ শব্দটোৰ লগত এটাই প্ৰিপজিশন বহে টু নেক্সট আইছো ও শব্দটোৰ লগত এটাই প্ৰিপজিশন বহে টু তাৰপিছত পাৰ্টৰ লগত দুটা প্ৰিপজিশন বহে পাৰ্ট শব্দটোৰ লগত পাৰ্ট উইথ আৰু পাৰ্ট ফ্ৰম পাৰ্ট উইথ মানে হল বিচ্ছিন্ন হোৱা আৰু পাৰ্ট ফ্ৰম মানে হল বিদায় লোৱা তাৰপিছত আইছো 60 নম্বৰ লৈ 60 নম্বৰ আছে প্লিজড শব্দটোৰ লগত দুটা প্ৰিপজিশন বহে প্লিজড মানে আনন্দিত হোৱা বা সন্তুষ্ট হোৱা ব্যক্তিৰ ওপৰত যদি আনন্দিত হোৱা বা সন্তুষ্ট হোৱা বুজায় তেন্তে কি উইথ ব্যৱহাৰ কৰিব আৰু অইন কিবাত যদি আনন্দিত বা সন্তুষ্ট হোৱা বুজায় তেন্তে কি এট ব্যৱহাৰ কৰিব তাৰপিছত প্ৰেফাৰ শব্দটোৰ লগত এটাই প্ৰিপজিশন বহে টু তাৰপিছত প্ৰেফাৰেবল শব্দটোৰ লগত এটাই প্ৰিপজিশন বহে টু তাৰপিছত প্ৰিসাইড শব্দটোৰ লগত এটাই প্ৰিপজিশন বহে টু প্ৰিসাইডৰ লগত ওভাৰ Next 65 ত আছে proud শব্দটোৰ লগত এটাই প্ৰিপজিশন বহে অফ নেক্সট আইছো 66 provide শব্দটোৰ লগত এটাই প্ৰিপজিশন বহে ফৰ নেক্সট আইছো পিটি শব্দটোৰ লগত এটাই প্ৰিপজিশন বহে ফৰ নেক্সট আইছো ৰিকভাৰ শব্দটোৰ লগত এটাই প্ৰিপজিশন বহে ফ্ৰম নেক্সট আইছো ৰিমেডি শব্দটোৰ লগত এটাই প্ৰিপজিশন বহে ফৰ নেক্সট আইছো ৰিপেন্ট শব্দটোৰ লগত এটাই প্ৰিপজিশন বহে অফ নেক্সট আইছো ৰিসপন্সিবল শব্দটোৰ লগত যিকোনো এটা বলে হল ফৰ বা টুৰ যিকোনো এটা বলে হল একে অর্থ প্রকাশ করে নেক্সট আইছো রিচ শব্দটোৰ লগত এটাই প্ৰিপজিশন বহে ইন নেক্সট আইছো ৰিগাৰ্ড শব্দটোৰ লগত কি প্ৰিপজিশন বহে ফৰ নেক্সট সাবস্ক্রাইব শব্দটোৰ লগত টু নেক্সট সাফাৰ শব্দটোৰ লগত ফ্ৰম নেক্সট সাফাৰ ফৰ সাফাৰ শব্দটোৰ লগত কি আছে এটা ফ্ৰম আছে আৰু আনটো কি আছে ফৰ আছে তো সাফাৰ ফ্ৰম কেতিয়া বহিব সাফাৰ ফৰ কেতিয়া বহিব সাফাৰ মানে কষ্ট পোৱা যদি বেমাৰত কষ্ট পোৱা বুজায় বা বেমাৰত কষ্ট ভোগা বুজায় তেন্তে কি সাফাৰ ফ্ৰম ব্যৱহাৰ কৰিব আৰু এনে কষ্ট পোৱা বুজালে কি ব্যৱহাৰ কৰিব সাফাৰ ফৰ ব্যৱহাৰ কৰিব লাগিব নেক্সট সুপাৰিয়ৰ শব্দটোৰ লগত এটাই প্ৰিপজিশন বহে টু নেক্সট সুইটেবল শব্দটোৰ লগত এটাই প্ৰিপজিশন বহে ফৰ নেক্সট শিওৰ শব্দটোৰ লগত এটাই প্ৰিপজিশন বহে অফ নেক্সট সিম্পেথি শব্দটোৰ লগত দুটা প্ৰিপজিশন বহে যিকোনো একে অৰ্থ বুজায় যিকোনো এটা বলে হল ফৰ বা উইথ নেক্সট আইছো টেষ্ট শব্দটোৰ লগত আকৌ কি দুটা প্ৰিপজিশন বহে এটা টেষ্ট অফ আৰু হল টেষ্ট ফৰ টেষ্ট অফ কেতিয়া ব্যৱহাৰ কৰিব যেতিয়া সোৱাদ লোৱা কোনো বস্তুৰ সোৱাদ লোৱা বুজাব তেতিয়া টেষ্ট অফ হ'ব আৰু টেষ্ট ফৰ কেতিয়া বহিব যেতিয়া ৰুচি অৰ্থ প্ৰকাশ কৰিব তেতিয়া কি টেষ্ট শব্দটোৰ লগত ফৰ প্ৰিপজিশন ব্যৱহাৰ কৰিব লাগিব নেক্সট টায়াৰ্ড শব্দটোৰ লগত অফ আৰু টায়াৰ্ড উইথ টায়াৰ্ড অফ হল ক্লান্ত আৰু টায়াৰ্ড উইথ হল বিৰক্ত টায়াৰ্ড শব্দটোৰ লগত কি দুটা প্ৰিপজিশন ব্যৱহাৰ হয় এটা হল টায়াৰ্ড অফ মানে ক্লান্ত আৰু টায়াৰ্ড উইথ যেতিয়া ব্যৱহাৰ হ'ব তেতিয়া কি বিৰক্ত নেক্সট কি আছে ট্ৰিয়াম্ফ শব্দটোৰ লগত এটাই প্ৰিপজিশন বহে ওভাৰ নেক্সট আছে ভেক্সড শব্দটোৰ লগত আকৌ দুটা প্ৰিপজিশন বহে ভেক্সড উইথ আৰু ভেক্সড এট ভেক্সড মানে বিৰক্ত হোৱা ব্যক্তিৰ ওপৰত বিৰক্ত হোৱা বুজালে ভেক্সড উইথ ব্যৱহাৰ হ'ব আৰু ভেক্সড এট when কিবাতে বিৰক্ত হোৱা বুজালে vexed শব্দটোৰ লগত কি ব্যৱহাৰ হ'ব at preposition বহিব নেক্সট আছে wanting শব্দটোৰ লগত এটাই preposition বহে in নেক্সট আছে warn শব্দটোৰ লগত এটাই preposition বহে against নেক্সট আছে stand শব্দটোৰ লগত এটাই preposition বহে by নেক্সট আছে junior শব্দটোৰ লগত এটাই preposition বহে to নেক্সট আছে senior শব্দটোৰ লগত এটাই preposition বহে to তাৰপিছত 93 পৰা 100 লৈকে মই কেটেমান গ্ৰুপ ভার্ব দিছো এই কেটেবা প্রিপজিশনত গ্ৰুপ ভার্ব দিয়া দেখা যায় কল শব্দৰ লগত এটাই প্রিপজিশন ইয়াত কি গ্ৰুপ ভার্ব একচুয়ালি এটো কল শব্দৰ লগত কি প্রিপজিশন ব্যৱহাৰ কৰিব ইন ব্যৱহাৰ কৰিব তাৰ পিছত গিভ শব্দৰ লগত কল ইন মানে মাটি পঠিওৱা অৰ্থ প্ৰকাশ যেতিয়া কৰিব তেতিয়া কি ইন ব্যৱহাৰ কৰিব লাগিব তাৰ পিছত গিভ শব্দৰ লগত আকৌ প্রিপজিশন বহে গিভ আপ দিয়া হৈছে গিভ অ্যাৱে হয় গিভ আপ মানে হল গিভ আপ মানে ত্যাগ কৰা আৰু গিভ অ্যাৱে মানে হল বিলাই দিয়া কিন্তু গিভ আপ টু মই দিছো
গিভ আপ টু মনত ৰাখিব যেতিয়া বিলাই দিয়া অৰ্থ প্ৰকাশ কৰিব তেতিয়া গিভ আপ ব্যৱহাৰ কৰিব লাগিব তাৰ পিছত লুক শব্দৰ লগত এড ব্যৱহাৰ হয় ফৰ ব্যৱহাৰ হয় ইনটু ব্যৱহাৰ হয় আফটাৰ ব্যৱহাৰ হয় এবিলাক মনত ৰাখিব লাগিব এবিলাকৰ অৰ্থ ব্লেক যেনেকুৱা লুক এট মানে হল চোৱা লুক ফৰ যেতিয়া লুকৰ লগত যেতিয়া কি ফৰ ব্যৱহাৰ হ'ব তেতিয়া তাৰ অৰ্থ হ'ব লুক ফৰ মানে বিচৰা তাৰ পিছত লুকৰ লগত যেতিয়া ইনটু ব্যৱহাৰ হ'ব তেতিয়া তাৰ অৰ্থ হ'ব পৰীক্ষা কৰা তাৰ পিছত লুক আফটাৰ মানে তত্ত্বাৱধান কৰা লুকৰ লগত যেতিয়া আফটাৰ ব্যৱহাৰ হ'ব তেতিয়া কি লুক আফটাৰ মানে তত্ত্বাৱধান কৰা নেক্সট আছে ৰান শব্দৰ লগতো ভালে কেইটা এটো কি হয় গ্ৰুপ ভাৰ্ব হয় ৰান শব্দৰ লগতো ভালে কেইটা কি হয় প্ৰিপজিশন ব্যৱহাৰ হয় ৰান আফটাৰ মানে হল পিছ লোৱা ৰান ওভাৰ মানে হল গাড়ী আদিৰে চেপা দিয়া তো ইয়াত কি দিয়া হৈছে ৰান আফটাৰ ৰান ওভাৰ দিয়া হৈছে ৰান ওভাৰ মানে গাড়ী আদিৰে চেপা দিয়া আৰু ৰান আফটাৰ মানে হল পিছ লোৱা নেক্সট আছে পুট শব্দৰ লগতে যেতিয়া পুট অন ব্যৱহাৰ কৰা হ'ব তেতিয়া পুট অন মানে হল পিন্ধা তো এইকেইটা আছিল মানে সিলেক্টেড কিছুমান মোস্ট এপ্ৰোপ্ৰিয়েট প্ৰিপজিশন এতিয়া লাষ্ট এক্সামত অহা কেইবাটাও এমসিকিউ আলোচনা কৰিবলৈ লম নাম্বাৰ 1 দি দিছে there is a knock at the door who can be calling us at these odd hours যে কোনোবাই কি কৰি আছে দুৰত নক কৰি আছে who can be calling us at these odd hours মানে এনেকুৱা এটা মানে অমিল সময়ত কোনে আমাক কি কৰি আছে মাতি আছে বা এনেকুৱা এটা মানে যি সময়ত কোনোবাই নাহে এই সময়ত কোনোবাই কোনে আমাক মাতি আছে এনেকৈ কৈ আছে তেন্তে কি কল শব্দৰ লগত কি ইন প্ৰিপজিশন ব্যৱহাৰ কৰা হয় কল ইন মানে হল মাতি পঠিওৱা ইয়াত কি অপশন দিয়া আছে অপশন এ ফৰ তাৰ পিছত অপশন বি ইন অপশন সি টু অপশন ডি কি আছে অন তো ইয়াৰ কি হ'ব সঠিক आंसर कल इन माने ऑप्शन बी नेक्स्ट আছে the boys are making noise they don't attend to dash what the teacher is saying লৰাসকলে কি কৰি আছে হাইৰমি কৰি আছে they don't attend মানে সিহঁতে attend নিদিয়ে dash what the teacher is saying তো attend শব্দৰ লগত দুটা প্ৰিপজিশন ব্যৱহাৰ হয় এটা হল attend to আৰু আনটো হল attend on তো ইয়াতে কি আছে to আছে কাৰণ ইয়াত কি attend to মানে হল মনোযোগৰে শুনা ইয়াত অৰ্থটো বুজিব লাগিব যে লৰাসকলে কি কৰি আছে আইহৰমি কৰি আছে সিহঁতে they don't attend মানে সিহঁতে মনোযোগৰে নুশুনে what the teacher is saying মানে শিক্ষকজনে কি কৈ আছে সিহঁতে মনোযোগৰে নুশুনে তেন্তে মনোযোগৰে শুনা অটো বহিছে তেন্তে কি attend শব্দৰ লগত কি প্ৰিপজিশন বহিব টু প্ৰিপজিশন বহিব নেক্সট আছে the man has been ill for a month মানুহজন এমাহ পৰা কি হৈ আছে অসুস্থ হৈ আছে he died dash fever last week তেওঁ যোৱা সপ্তাহত জ্বৰত কি হৈছিল ঢুকাইছিল তো কি হ'ব ডাই আছে শব্দটো ডাই শব্দৰ লগত কি প্ৰিপজিশন বহিব ডাই শব্দৰ লগত পাঁচটা প্ৰিপজিশন ব্যৱহাৰ হয় তো ইয়াত কি বেমাৰত বা হাইভাৱে মৰা বুজালে ডাই শব্দৰ লগত কি ব্যৱহাৰ হয় অফ প্ৰিপজিশন বহে তো ইয়াত কি বহিব অপশন সি হ'ব সঠিক উত্তৰ next say he often smokes a cigarette it is injurious dash our health teo praye ki kore cigarette dhumpan kore it is injurious dash our health ya amar haistor karone khotikarak injurious shobdo to appropriate preposition yar logot ki etai preposition bhaye hetu hol to to yat option dia ase for at to none of these mane a b c এটাও নহয় তো ইয়াত আমি জানো যে ইনজুরিয়াস শব্দৰ লগত কি প্ৰিপজিশন বহে টু প্ৰিপজিশন বহে তো সঠিক অপশন হ'ব সি লাস্ট আইছো Socrates was a great philosopher Socrates আছিল এজন মহান দাৰ্শনিক he had no desire dash wealth তেওঁৰ কি সম্পত্তিৰ বা টকা পইচাৰ বা ধন সম্পত্তিৰ কোনো উচ্চাকাংক্ষা নাছিল তো ডিজায়াৰ শব্দৰ লগত কি প্ৰিপজিশন বহে অলপ আগতে আলোচনা কৰা হল অপশন ডি আছে এট অপশন বি আছে অপশন এ আছে এট অপশন বি আছে অফ অপশন সি আছে টু অপশন ডি আছে ফৰ তো ইয়াত কি হ'ব ডিজায়াৰ শব্দৰ লগত ফৰ প্ৰিপজিশন বহে
তো এয়াই আছিল আজিৰ ভিডিঅ'টো মই খুব মানে থুলমূলকৈ কেইবাটাও MCQৰ সৈতে এই ভিডিঅ'টো কমপ্লিট কৰিব লগা হ'ল কাৰণ সময়ৰ খুবেই অভাৱ মোৰ অভাৱ আৰু আপোনালোকৰ যেহেতু পৰীক্ষা চাপি আহিছে গতিকে আপোনালোকে যদি বিতংকে নিয়মবোৰ চাব পাৰে এই ভিডিঅ'ৰ প্লেলিষ্টত মই বিতংকৈ প্ৰতিটো প্ৰিপজিশনৰ নিয়ম দি থম বা মোষ্ট এপ্ৰোপ্ৰিয়েট প্ৰিপজিশনৰ লিংক দি থম আপোনালোকে এই ভিডিঅ'ৰ ডেসক্ৰিপশনত লিংকবোৰ পাই যাব তো আশা ৰাখিছো কম বেছি পৰিমাণে আপোনালোকৰ ভিডিঅ'টো কামত দিছে বা আপোনালোকে কম বেছি পৰিমাণে ভিডিঅ' চাই উপকৃত হ'ব পৰৱৰ্তী এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছো ধন্যবাদ